আমাৰ মৰমৰ জুবিন গাৰ্গৰ মৃত্যুৰ আমাক উচিত তদন্ত লাগে। উচিত তদন্ত বিচাৰি SITয়ে যিবিলাক কাম কৰিলে সেইবিলাক আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত চলে। এতিয়া কথা হ'ল কি, ৰাজ্যৰ প্ৰশ্ন হ'ল কি, ৰাজ্যৰ প্ৰশ্ন এইটোৱেই যে জুবিনে উচিত ন্যায় পাব লাগে। সিহঁতে এৰেষ্ট কৰিছে হয়, চিফ মিনিষ্টাৰে এৰেষ্ট কৰিছে হয়, CIDয়ে এৰেষ্ট কৰিছে হয়, শ্যামকানু মহন্তক এৰেষ্ট কৰিছে, সিদ্ধাৰ্থ শৰ্মাক আৰু তেখেতৰ জুবিনৰ দুজন বডিগাৰ্ড আৰু তাৰ খুৰায়েকৰ ল'ৰা সন্দীপান যি DSP আছিল বাক্সা জিলাৰ, তেখেতকো এৰেষ্ট কৰা হৈছে। কিন্তু তেখেতসকলক বাক্সা জিলাৰ নতুন কাৰাগাৰত নতুন লাক্সাৰিয়াছ লাইফ দিবৰ কাৰণে হয়তো অসম চৰকাৰে এই ব্যৱস্থা কৰিছে। এইটো ৰাইজৰ সন্দেহ। আপোনালোকে জানিব, যিমান মন্ত্ৰী MLA বা চেলিব্ৰিটি ছিংগাৰ আদি মৰিলেও ইমান মানুহ গেডাৰিং নহয়। আৰু তেখেতসকলক সেই সময়তে নহয়, যেতিয়া জেললৈ নিয়া হয় তেতিয়াও হাজাৰ হাজাৰ জনতাই তেখেতসকলক ক্ষোভ নিক্ষেপ কৰে। আনকি তেখেতসকলে প্ৰাণলৈ ভয় নকৰি আৰক্ষীৰ সৈতে হতাহতি কৰে। আৰক্ষীয়ে কণ্ট্ৰল কৰিবলৈ গৈ ধোঁৱা গেছ চালনা কৰে, ব্লেংক ফায়াৰ কৰিব লগা হয়। প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ গাড়ী পাঁচখন জ্বলাই দিয়ে। এইটো কি ধেমালি কথা? তেনেকুৱা উদাহৰণ ক'ৰবাত আছে? মাইকেল জেকচন মৰোতে হয়তো তেনেকুৱা হোৱা নাছিল, আৰু মাইকেল জেকচনৰ কোনো ৰাজ্যৰ লগত সম্পৰ্ক নাছিল। কিন্তু আমাৰ মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ৰাজ্যৰ লগত দিনে নিশাই সম্পৰ্ক আছিল। সেইকাৰণে আমাক ন্যায় লাগিবই, ন্যায় লাগিবই। 10 দিনৰ ভিতৰত মোক ন্যায় লাগিবই, অসমৰ সমাজক ন্যায় লাগিবই। তেখেতসকলে উচিত তদন্ত কৰি, SITয়ে উচিত তদন্ত কৰি, CIDয়ে উচিত তদন্ত কৰি, আমাৰ মুখ্যমন্ত্ৰীয়ে উচিত তদন্ত কৰি এইবিলাক তেখেতসকলক উচিত বিচাৰ কৰি ফাঁচী কাঠত ওলমাব লাগে, যেন দ্বিতীয়বাৰ তেনেকুৱা নেগলিজেঞ্চি অসমত নহয়। এই মোৰ অনুৰোধ। থেংক ইউ।